নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আমাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। তো আজি লৈ আহিছোঁ আমি আপোনালোকলৈ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। তো ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। শেহতীয়াকৈ DME আছামে 18 আগষ্ট তাৰিখে প্ৰকাশ কৰা এটা নটিছত কোৱা হৈছে যে যিসকল কেণ্ডিডেটে DMEৰ নন টেকনিকেল পোষ্টৰ বাবে আবেদন কৰিছিল আৰু ইতিমধ্যে এক্সামো দিলে, তো বিশেষকৈ যিসকল টি ট্ৰাইব অথবা আদিবাসী কমিউনিটিৰ ভিতৰত পৰে তেওঁলোকে তেওঁলোকৰ ৰিজাৰ্ভেশ্যনটো ক্লেইম কৰিব লাগিব। আৰু এই ৰিজাৰ্ভেশ্যনটো ক্লেইম কৰিবৰ কাৰণে অন্তিমটো ডেট দিয়া হৈছে 25 আগষ্ট 2025লৈকে। তো যিসকল কেণ্ডিডেট DME নন টেকনিকেল পোষ্টৰ বাবে এপ্লাই কৰিছিলে আৰু টি ট্ৰাইব অথবা আদিবাসী কমিউনিটিৰ ভিতৰত পৰে তেওঁলোকে তেওঁলোকৰ ৰিজাৰ্ভেশ্যনটো পাবৰ কাৰণে 25 আগষ্টৰ ভিতৰত তেওঁলোকে ক্লেইম কৰিব লাগিব। ইয়াৰ অন্তিম ডেট 25 তাৰিখ মনত ৰাখিব আৰু 25 তাৰিখৰ ভিতৰত কৰিবলৈ যত্ন কৰিব। কেনেদৰে আপোনালোকে ৰিজাৰ্ভেশ্যনটো ক্লেইম কৰিব সেই সম্পৰ্কে আমি ভিডিঅ' লৈ আহিম। তো তাৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ, বিশেষকৈ চাহ জনজাতি অথবা আদিবাসী কমিউনিটিৰ কেণ্ডিডেটৰ কাৰণে। তো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগ পাম আকৌ এটি নতুন ভিডিঅ'ত, তেতিয়ালৈকে ধন্যবাদ।